নমস্কাৰ। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 29 ডিচেম্বৰ 2025। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এই খবৰসমূহ যুগুত কৰা হৈছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। প্ৰথমটো খবৰ, 2026ত অসমত কংগ্ৰেছৰ চৰকাৰ আহিলে গঢ়িব এখন নতুন বৰ অসম। বিজেপিয়ে লোকতন্ত্ৰ মোহাৰি ৰাজতন্ত্ৰ বিচাৰে। মুখ্যমন্ত্ৰীৰ ওপৰত SIT লাগিলে ক'তো পলাবলৈ সুযোগ নাপাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খুৰদাৰ সমালোচনা কৰি এইদৰে সৰব হৈ পৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ। কংগ্ৰেছ দলে শান্তি বিচাৰে, কিন্তু বিজেপিয়ে অশান্তি বিচাৰে। কংগ্ৰেছে সংবিধানক বিশ্বাস কৰে আৰু বিজেপিয়ে লোকতন্ত্ৰ মোহাৰি ৰাজতন্ত্ৰ বিচাৰে। 2026ত কংগ্ৰেছৰ চৰকাৰ আহিলে এখন নতুন বৰ অসম গঢ়িব কংগ্ৰেছে। কংগ্ৰেছ চৰকাৰৰ দিনত মুখ্যমন্ত্ৰীৰ ওপৰত SIT লাগিলে ক'তো পলাবলৈ সুযোগ নাপাব। বিজেপিৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ। কংগ্ৰেছ দলৰ ভিতৰত স্বাধীনতা সংগ্ৰামী মানুহৰ তেজ আছে, কিন্তু বৰ্তমানৰ বিজেপি দলত গৰু চোৰ, পানী চোৰ, চাউল চোৰ, মাটি চোৰ সোমাই আছে। কংগ্ৰেছ দলত থকা বেয়া মানুহবোৰ এতিয়া বিজেপিত সোমাইছে। তেজপুৰত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসত গৌৰৱ গগৈৰ এই উদাত্ত ভাষণ। ৰাজীৱ ভৱনত কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত নেতা কৰ্মীৰ উপস্থিতিত জনসমুদ্ৰ। খাদ্যৰ অধিকাৰৰ পৰা ভোটৰ অধিকাৰ কংগ্ৰেছে দিবলৈ বিচাৰে অসমৰ জনতাক। কংগ্ৰেছ দলে নাগৰিকৰ অধিকাৰ সৃষ্টি কৰিব বিচাৰে। বিজেপি দলে ৰাইজৰ এটা অধিকাৰ কাঢ়ি চুৰি কৰিবলৈ বিচাৰে। কংগ্ৰেছৰ দিনত সকলোৱে চৰকাৰী আঁচনি লাভ কৰিছিল আৰু বিজেপি চৰকাৰৰ দিনত বিজেপি কৰিলেহে আঁচনি লাভ কৰে। 26ৰ বিধানসভা নিৰ্বাচনত বিৰোধী সকলো দলৰ সৈতে মিত্ৰতা হ'ব কংগ্ৰেছৰ। এই ঘোষণা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, আজান পীৰ চাহাবক লৈ তুচ্ছ তাচ্ছিল্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাক হাজৰিকাৰ অস্তিত্ব নাইকিয়া কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন? এই সন্দৰ্ভত এইবাৰ গৰজি উঠিল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। অসমৰ মুছলমানৰ ইতিহাসক বিকৃতকৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে। আজান ফকীৰ ক'ৰ পৰা আহিল বুলি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰাটো দুৰ্ভাগ্যজনক। আজান পীৰ চাহাবক লৈ তুচ্ছ তাচ্ছিল্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে আজান পীৰ লগত থাকিলে জাতি দুৰ্বল হৈ নপৰে। বাক হাজৰিকাৰ অস্তিত্ব নাইকিয়া কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন? মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ এইদৰে গৰজি উঠিল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। হিমন্ত বিশ্ব শৰ্মাইহে ভাঙনৰ অসম, অস্তিত্বহীন অসম গঢ়িব খুজিছে। হিন্দীভাষী লবিৰ ওচৰত আঁঠু লৈ জাতিক ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচিছে মুখ্যমন্ত্ৰীয়ে। ইতিহাস নজনাকৈ জনতাক সাধুকথা শুনাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুছলমানৰ ইতিহাসক বিকৃতকৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে। আজান ফকীৰ ক'ৰ পৰা আহিল বুলি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰাটো দুৰ্ভাগ্যজনক। আজান পীৰ চাহাবক লৈ তুচ্ছ তাচ্ছিল্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। পৰৱৰ্তী খবৰ, পূৰ্বৰ বহু কলংকিত অধ্যায় আছে কংগ্ৰেছৰ। অবৈধ বিদেশী অনুপ্ৰৱেশৰ মূল কাৰণ কংগ্ৰেছ। 6 বছৰীয়া গণ আন্দোলনত 860গৰাকীক হত্যা কৰিছে কংগ্ৰেছে। কংগ্ৰেছক খুৰদাৰ সমালোচনা কৰি এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। পৰৱৰ্তী খবৰ, বছৰটোৰ শেষত পুনৰ 1000 কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে। 30 ডিচেম্বৰত পুনৰ 1000 কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে। আৰু বৰ্তমান ৰাজ্যৰ প্ৰতিজন অসমীয়াৰ মূৰত 42,418 টকাৰ ঋণৰ বোজা আছেই। তাৰ পিছতো পুনৰ 1000 কোটি টকাৰ ঋণ ল'বলৈ আগবাঢ়িছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ৰাজ্যৰ বিত্তীয় ভৱিষ্যতক লৈ কেগে বাৰম্বাৰ উদ্বেগ প্ৰকাশ কৰাৰ পাছতো ঋণ লোৱাৰ পৰা বিৰত থকা নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসম চৰকাৰে। 2026ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত হিতাধিকাৰী আঁচনিৰ ধন বিতৰণৰ বাবে বিদায়ী 2025 বৰ্ষৰ অন্তিমটো ঋণ হিচাপে পুনৰ 1000 কোটি টকা ল'বলৈ সাজু হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰ।
বন্ড বন্ধকত দি চলিত মাহৰ 30 ডিচেম্বৰত ৰাজ্য চৰকাৰে এই 1000 কোটি টকাৰ ঋণ ল'ব। ইয়াৰ বাবে 20 বছৰৰ বাবে চৰকাৰী বন্ড বন্ধকত থবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওচৰত ইতিমধ্যে প্ৰস্তাৱ দাখিল কৰা হৈছে। উল্লেখযোগ্য যে মাত্ৰ দুসপ্তাহ পূৰ্বে অৰ্থাৎ 16 ডিচেম্বৰত 900 কোটি টকাৰ ঋণ লৈছিল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। 2025 চনৰ 7 জানুৱাৰীত 500 কোটি টকাৰ ঋণেৰে বছৰটো আৰম্ভ কৰা চৰকাৰখনে 30 ডিচেম্বৰৰ এই ঋণ যোগ কৰিলে কেৱল চলিত বৰ্ষটোতে লোৱা মুঠ ঋণৰ পৰিমাণ হ'বগৈ 17,200 কোটি টকা। ইয়াৰ উপৰি নিৰ্বাচনৰ পূৰ্বে হিতাধিকাৰী আঁচনিসমূহ সুচাৰুৰূপে চলাবলৈ অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু 3,000 কোটি টকাৰ ঋণ লোৱাৰ পৰিকল্পনা কৰিছে বিত্ত বিভাগে। ৰিজাৰ্ভ বেংক আৰু কেগৰ তথ্য অনুসৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে 5 বছৰীয়া কাৰ্যকালত লোৱা ঋণৰ পৰিমাণে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কাৰ্যকালতে প্ৰায় 85,274 কোটি টকাৰ ঋণ লৈ অসমৰ ইতিহাসত সৰ্বাধিক ঋণ লোৱা মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হ'বলৈ আগবাঢ়িছে। উল্লেখযোগ্য যে ঋণত পোত যোৱা চৰকাৰখনে অহা 10 বছৰৰ ভিতৰত সুদসহ 1,59,209.85 কোটি টকাৰ ঋণ পৰিশোধ কৰিব লাগিব, যিটো ৰাজ্যৰ অৰ্থনীতিৰ বাবে এক বিৰাট প্ৰত্যাহ্বান হৈ পৰিছে। ইপিনে চৰকাৰে ব্যাপক উন্নয়নৰ জয়ঢল বজাই থাকিলেও কেগৰ প্ৰতিবেদনে উদুঙাই দিছে ৰাজ্যৰ ফোপোলা বিত্তীয় স্বৰূপটো। বাহিৰে ৰংচং ভিতৰে কোৱা ভাতুৰি সদৃশ এই বিত্তীয় নীতিয়ে অসমৰ ভৱিষ্যত প্ৰজন্মক এক গভীৰ অৰ্থনৈতিক সংকটৰ ফালে ঠেলি দিয়াৰ আশংকাই এতিয়া সচেতন মহলক চিন্তিত কৰি তুলিছে। পৰৱৰ্তী খবৰ, আধাৰ কাৰ্ডৰ গৰাকীলৈ জৰুৰী খবৰ। যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেন্তে 31 ডিচেম্বৰৰ পূৰ্বে কৰক এইটো কাম, অন্যথা ভয়ংকৰ বিপদত পৰিব আপুনি। 31 ডিচেম্বৰ অন্তিম তাৰিখ। 31 ডিচেম্বৰৰ পূৰ্বে লিংক কৰক পেন কাৰ্ড আৰু আধাৰ কাৰ্ড, অন্যথা 1 জানুৱাৰীৰ পৰা পেন আৰু আধাৰ লিংকক লৈ আহিব সমস্যা। যিসকলে এতিয়াও পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰা নাই শীঘ্ৰেই কৰি লওক। কিদৰে লিংক কৰিব পেন আৰু আধাৰ চাওঁ আহক। আয়কৰ বিভাগৰ ই-ফাইলিং পৰ্টেলত যাব লাগিব আপুনি প্ৰথমতে। ইয়াৰ পিছত পেন নম্বৰ আৰু আধাৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব। ইয়াৰ পিছতে আপোনালৈ আহিব এটা OTP আৰু ইয়াৰ পিছত লিংক আধাৰ অপশ্যনলৈ যাব লাগিব। পেন আৰু আধাৰ সম্পূৰ্ণ তথ্য সন্নিৱিষ্ট কৰিব লাগিব আৰু ইয়াৰ পিছত কনফাৰ্ম অপশ্যনত ক্লিক কৰাৰ পিছতে লিংক হ'ব আপোনাৰ পেন আৰু আধাৰ কাৰ্ড। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক মাফিয়া নেতা। পুনৰ এই বিস্ফোৰক মন্তব্য ৰাজেন গোহাঁইৰ। অসমৰ ৰাজনীতিত এতিয়া তীব্ৰ খলকনিৰ সৃষ্টি হৈছে। বিজেপি দল ত্যাগ কৰি শেহতীয়াকৈ অসম জাতীয় পৰিষদত যোগদান কৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অতিশয় আক্ৰমণাত্মক হৈ পৰিছে। মৰাণত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ এখন সাধাৰণ সভাত অংশগ্ৰহণ কৰি ৰাজেন গোহাঁইয়ে সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে। তেওঁ মুখ্যমন্ত্ৰীগৰাকীক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক মাফিয়া নেতা বুলি অভিহিত কৰি এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। ৰাজেন গোহাঁইয়ে মুখ্যমন্ত্ৰীৰ অতীতৰ বিভিন্ন বিতৰ্কিত প্ৰসংগ উত্থাপন কৰি কয় যে লুইচ বাৰ্জাৰ কেলেংকাৰীৰ পৰা আৰম্ভ কৰি মানৱেন্দ্ৰ শৰ্মালৈকে বিভিন্ন সময়ত ডাঙৰ জালত পৰিছিল যদিও হিমন্ত বিশ্ব শৰ্মাক কোনেও একো কৰিব নোৱাৰিলে। তেওঁ অভিযোগ কৰে যে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগ আৰু জোনমণি ৰাভাৰ মৃত্যুৰ দৰে ৰহস্যজনক ঘটনাসমূহ চৰকাৰে কৌশলেৰে তল পেলাই দিলে। তেওঁ ৰাইজক সকীয়াই দি কয় যে সকলোকে বিশ্বাস কৰিলেও এইজন মানুহক কেতিয়াও বিশ্বাস কৰিব নালাগে। যিসকলে তেওঁৰ তুখামত কৰি ফুৰে তেওঁলোকক ধিক্কাৰ জনাই ৰাজেন গোহাঁইয়ে কয় যে তেওঁলোকে নাজানে নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কোনে ধ্বংস কৰি আছে। মিয়া আৰু মুছলমান সম্পৰ্কীয় ৰাজনীতিক লৈও ৰাজেন গোহাঁইয়ে মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে মিয়া মুছলমান বুলি চিঞৰি থাকে যদিও আচলতে তেওঁ আজান পীৰ বা চান্দোখাইক চিনি নাপায়। অসমীয়া হিন্দু আৰু মুছলমান গাঁৱৰ মাজত যুগ যুগ ধৰি চলি অহা সম্প্ৰীতিত মুখ্যমন্ত্ৰীয়ে কিয় জুই লগাব বিচাৰিছে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে। অচিনাকি মানুহ খেদাৰ নামত চৰকাৰে আচলতে এজনো বিদেশী মানুহক খেদিব নোৱাৰিলে বুলি তেওঁ কটাক্ষ কৰে। মুখ্যমন্ত্ৰীৰ অসমীয়া প্ৰেমক ভুৱা বুলি অভিহিত কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়
যে যদিহে তেওঁৰ ইমানে অসমীয়া প্ৰেম আছিল তেন্তে তেওঁ কিমান অসমীয়া যুৱকক আগুৱাই লৈ যাব পাৰিলেহেঁতেন। আজিৰ দিনত সকলো কামৰ বাবে তেওঁৰ চৰকাৰে মিয়াসকলৰ পৰিৱৰ্তে মিয়াসকলৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হৈছে বুলিও তেওঁ মন্তব্য কৰে। বিজেপিৰ এসময়ৰ শক্তিশালী নেতাগৰাকীয়ে এতিয়া নিজৰ পুৰণি দল আৰু ইয়াৰ নেতৃত্বৰ বিৰুদ্ধে এনেদৰে মুকলি যুদ্ধ ঘোষণা কৰা কাৰ্যই ৰাজ্যৰ ৰাজনীতিত নতুন মাত্ৰা প্ৰদান কৰিছে। পৰৱৰ্তী খবৰ, ২৬ৰ নিৰ্বাচনক লৈ পুনৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে পলিটিকেল পাৰ্টিক কেলকুলেটৰ মাৰি নচলে। য'ত ভাল প্ৰাৰ্থী পাম টিকট পাই যাব। আমাৰ পাৰ্টি ৩৬৫ দিনে নিৰ্বাচনৰ বাবে সাজু হৈ থাকে। ২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।